ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰাক্ষণত নাৰেংগী আৰ্মি স্কুলত অনুষ্ঠিত হয় শিক্ষাৰ্থীৰ বাবে প্ৰাকৃতিক ৰং তৈয়াৰ কৰাৰ কৰ্মশালা। পৰিৱেশ অনুকূল ফাকুৱা উদযাপনৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ বাবে এই কৰ্মশালাৰ আয়োজন। অসম চৰকাৰৰ অধীনস্থ এছটেকে ৰূপায়ণ কৰা পৰিৱেশ শিক্ষা অভিযানত নাৰেংগী আৰ্মি স্কুলে ৰুৰেল উমেন আপলিফমেণ্ট এছ'চিয়েশ্যন অৱ আছাম নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সহযোগত অনুষ্ঠিত কৰা হয় এদিনীয়া কৰ্মশালা। কৰ্মশালাখনি বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে নাৰেংগী আৰ্মি স্কুলৰ অধ্যক্ষ ডক্টৰ বন্দনা বৰুৱাই। কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ আৰু এছটেকৰ প্ৰকল্প বিষয়া HM সিনহা। কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে দি গ্ৰীণ গ্লোভ নামৰ সংস্থাটোৰ সচিব ৰাজেশ দত্ত বৰুৱা। বিভিন্ন ধৰণৰ প্ৰাকৃতিক উৎপাদনে কেনেদৰে ৰং প্ৰস্তুত কৰি পৰিৱেশ অনুকূল ফাকুৱা উদযাপন কৰিব পাৰি সেই বিষয়ে জ্ঞান প্ৰদান কৰে ৰাজেশ দত্ত বৰুৱাই। কৰ্মশালাখনিত নাৰেংগী আৰ্মি স্কুলৰ ইকো ক্লাবৰ তত্ত্বাৱধায়ক শিক্ষয়িত্ৰী নৱনিকা দত্ত আৰু ৰুৰেল ওমেন আপলিফমেণ্ট এছ'চিয়েশ্যন অৱ আছামৰ বিষয়া ডক্টৰ চাইমন বৰদলৈ উপস্থিত থাকে। কৰ্মশালাখনি মহানগৰীৰ বহুকেইখন আগশাৰীৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে। মানে আমি আমাৰ স্কুলখন আমি ভাবো আমি ক্লিন আমি মানে এইটো ক্লেইম কৰো যে উই আৰ ক্লিন এণ্ড গ্ৰীণ APSN। আমি সদায় মানে এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি আৰু মানে পৃথিৱীখন একদম গ্ৰীণ কৰি ৰখা সেইটোতে আমি বিশ্বাস কৰোঁ আৰু সেইটো অন্তৰ্গতে আমি GMCৰ লগতো আমি জড়িত হৈ আছোঁ। ইনফেক্ট ফিউ মান্থছ বেক আমি most clean school of the city পাইছিলোঁ, এৱাৰ্ড পাইছিলোঁ। আৰু আপুনি যিহেতু আপোনালোকে দেখিছে আমাৰ ডাষ্টবিনবোৰো ইয়াতে গোটেইবোৰ গ্ৰীণ, বেম্বু বাস্কেটছ। আমি ইয়াতে ছিংগল ইউজ প্লাষ্টিক একদম প্ৰমোট নকৰোঁ। আৰু সেইটো কাৰণে এইবাৰ আমি ভাবিলোঁ যিহেতু ল'ৰা ছোৱালীবোৰে সদায় হোলী খেলি খুব ভাল পায় আৰু মানে হোলী খেলিলে জেনেৰেলি কি হয় আমি কালাৰবোৰ ইউজ কৰোঁ আৰু সেইবোৰ আমি এনভাইৰনমেণ্টটো পলিউট কৰোঁ। সেইটো কাৰণে এইবাৰ ভাবিলোঁ আমি গ্ৰীণ হোলী পাতিম আৰু সেইটো কাৰণে আমি কিছুমান NGOৰ লগত কণ্টেক্ট কৰিলোঁ। এতিয়া এই NGOটো আহিছে আমাৰ ইয়াত আজি আপোনালোকে প্ৰতিদিনো আহিছে কভাৰ কৰিবলৈ এইটো। চ' আই এম ভেৰি থেংকফুল ফৰ দেট। আমি আজি আমাৰ ল'ৰা ছোৱালীক শিকাম যে অৰ্গেনিক ৰ মেটেৰিয়েল দি পেলাই কেনেকৈ আপুনি কালাৰ বনাব পাৰে। আৰু এইবাৰ আমি ভাবিছোঁ যে আমি গোটেই নাৰেংগী কেণ্টনমেণ্টতে গ্ৰীণ হোলী নাৰেংগী বহুদিনৰ পৰাই প্ৰকৃতি সংৰক্ষণৰ লগত আমি জড়িত আৰু তাৰ উদ্দেশ্যে বিভিন্ন ৱৰ্কশ্বপ আমি প্ৰায়েই ইয়াতে অনুষ্ঠিত কৰি থাকোঁ আৰু আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ সহযোগত আমি এইবাৰ ইক' ফ্ৰেণ্ডলি হোলী পাতাৰ পৰিকল্পনা কৰিছিলোঁ আৰু সেইবাবে নেচাৰেল ইনগ্ৰেডিয়েণ্টছ লৈ আমি ইক' ফ্ৰেণ্ডলি হোলী প্ৰিপেৰেশ্যনৰ আজি এই ৱৰ্কশ্বপটো অনুষ্ঠিত কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে এছটেক, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এইসকলৰ পৰা আমি যথেষ্ট সহযোগিতা পাইছোঁ আৰু আমাৰ এই গোটেই ৱৰ্কশ্বপটো মানে হেণ্ড অন এক্টিভিটি কৰি ষ্টুডেণ্টৰ মাজত যাতে আমি আৱেৰনেছ সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে ৰাজেশ দত্ত বৰুৱা ছাৰ তেখেতক আমি মাতি আনিছিলোঁ, তেখেতক আমি নিমন্ত্ৰণ কৰিছিলোঁ। নাৰেংগী বহুদিনৰ পৰাই প্ৰকৃতি সংৰক্ষণৰ